ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে মই জয়জ্যোতি বৰ্মনে মোৰ চেনেলটোলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত আমি ক্লাছ 10 ৰ এডভান্স মেথছৰ ত্ৰিকোণমিতি অনুশীলনী 7.1 ৰ ওপৰত আলোচনা কৰিম। ইতিমধ্যে আমাৰ আগৰ ভিডিঅ'ত আমি ASTC ৰ কিছু নিয়মৰ বিষয়ে শিকিছিলো। আজি আমি অনুশীলনী 7.1 টো চাম। এতিয়া অনুশীলনী কৰাৰ আগত আমি কেইটামান বস্তু জনাটো খুবেই দৰকাৰ। sin minus theta, sin of minus theta equal to minus sin theta. Sin উল্টা হল cosec, cosec minus theta equal to minus cosec theta. তাৰ মানে যেতিয়া এডাল ৰশ্মিয়ে এই ৰশ্মিটোৱে যেতিয়া x অক্ষৰ লগত o x ৰ লগত ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত কোণ কৰে সেইটো তোমাৰ পজিটিভ এংগল হয়, আৰু যেতিয়া ঘড়ীৰ কাঁটাৰ দিশত কোণ কৰে তেতিয়া সেইটো নেগেটিভ এংগল। তাৰমানে এন্টি ক্লকৱাইজ ডিৰেকশ্যনত আমাৰ এংগলটো পজিটিভ হয় আৰু ক্লকৱাইজ ডিৰেকশ্যনত এংগলটো নেগেটিভ হয়। এতিয়া sin minus theta equal to minus sin theta, cosec minus theta equal to minus cosec theta. এতিয়া cos minus theta equal to cos theta. cos ৰ উল্টা sec, sec minus theta equal to sec theta. tan of minus theta equal to minus tan theta. cot minus theta equal to minus cot theta. তাৰ মানে আমাৰ অকল cos আৰু secত হে মাইনাসটো প্লাস হৈ গৈছে, বাকি বিলাকত মাইনাসে আছে। তাৰ মানে ধৰা তোমাক tan minus 45 ডিগ্ৰীৰ মান ওলাব লাগে। tan minus theta equal to minus tan theta, গতিকে এইটো minus tan 45 ডিগ্ৰী লিখিব পাৰো। তাৰ মানে tan 45 ডিগ্ৰীৰ মান 1, সো এইটো minus 1 হ'ল। আৰু cos of minus 45 ডিগ্ৰী যদি ওলাও, cos minus theta হলে cos theta হয়, সো এইটো cos 45 ডিগ্ৰী। cos 45 ৰ মান 1/√2। এটা এইকেইটা আমাৰ জানিবলগীয়া কথা। আমি এতিয়া অনুশীলনী 7.1 ত কি আছে চাম। ইয়াত তোমাৰ কৈছে তলৰ ত্ৰিকোণমিতীয় অনুপাতবোৰৰ চিন উল্লেখ কৰা। sin 77 ডিগ্ৰী। আমি লাষ্ট ক্লাছত আমি ASTC ৰ বিষয়ে শিকিছিলো। ASTC তাৰমানে এইটো প্ৰথম চুক, দ্বিতীয় চুক, তৃতীয় চুক, চতুৰ্থ চুক। প্ৰথম চুকত আমাৰ অল পজিটিভ ত্ৰিকোণমিতিকেল ৰেচিঅ যিমান বিলাক আছে সব ইয়াতে পজিটিভ হয়। ইয়াত তোমাৰ sin পজিটিভ, sin ৰ উল্টা cosec পজিটিভ, বাকি বিলাক নেগেটিভ। ইয়াত তোমাৰ tan পজিটিভ, tan ৰ উল্টা cot পজিটিভ, বাকি বিলাক নেগেটিভ। ইয়াত তোমাৰ cos পজিটিভ, cos ৰ উল্টা sec পজিটিভ, বাকি বিলাক নেগেটিভ। এতিয়া এক নম্বৰটো কি কৈছে sin 77 ডিগ্ৰী। এটো কোনটো কোয়াড্ৰেন্টত আছে? প্ৰথম চুকত। প্ৰথম চুকত সব পজিটিভ, গতিকে sin টো পজিটিভ। দুই নম্বৰ আছে cos 125 ডিগ্ৰী। এটো ক'ত আছে? এটো চুকত আছে। 90 পৰা 180 ৰ ভিতৰত আছে। গতিকে ইয়াত কি পজিটিভ আছিল? sin পজিটিভ। sin ৰ উল্টা cosec পজিটিভ। মানে sin আৰু cosec এ পজিটিভ, ইয়াত cos টো নেগেটিভ হ'ব। এতিয়া 3 নম্বৰটো আছে তোমাৰ tan 714 ডিগ্ৰী। tan 714। এটো আমাৰ এটো কি কৰিম আমি 90 ৰে হৰণ কৰি লম এনেকুৱা। 90 ৰে যদি হৰণ কৰো 9 7 63 4 84 বা এনেকৈ লিখিব পাৰো আমি 90 ৰ লগত 8 কৰি কেনে 8 9 72 720 হ'ব। 720 ৰ পৰা 714 মাইনাস কৰিলে 6 পাম। তাৰ মানে 8 into 90 ডিগ্ৰী minus 6 লিখিব পাৰো আমি। এতিয়া চাবা আমি লাষ্ট ক্লাছত যেতিয়া শিকিছিলো ASTC কিছুমান নিয়ম, তেতিয়া n into 90 ডিগ্ৰী প্লাস মাইনাস থিটা যে আছিল, এতিয়া এইটোৰ আগত কি আছে 8 আছে, মানে ইভেন। ইভেন হলে ত্ৰিকোণমিতিকেল ৰেচিঅ বিলাকৰ কোনো ধৰণৰ পৰিৱৰ্তন নহয়, মানে tan টো তোমাৰ tan এ হৈ থাকিব। কিন্তু ইয়াত এতিয়া পজিটিভ হয় নে নেগেটিভ হয় আমি সেইটো চাম। কেইটা আছে? 8টা। 1 2 3 4টা, আকৌ 8টা হলে এইটোতে আহিব। তাৰমানে 1 2 3 4 5 6 7 8 মাইনাস বুলি কলে এইটোতে থাকিব। এটোত তোমাৰ কি পজিটিভ? cos আৰু sec হে পজিটিভ। ইয়াত কি আছিল? tan আছিল, গতিকে এইটো নেগেটিভ হ'ব। এতিয়া 4 নম্বৰটো কৈছে তোমাৰ sec 4 নম্বৰটো আছে sec 15
10 ডিগ্ৰী এইটো তুমি যেতিয়া 90 ৰে হৰণ কৰিবা 90 * 90 16 এতিয়া 8 6 6 9 1 11 * 4 = 70 ডিগ্ৰী তাৰ মানে 16 * 90 + 70 ডিগ্ৰী লিখিব পাৰো এতিয়া চাবা এতিয়া 90 ৰ আগত এটো ইভেন হলে ত্ৰিকোণমিতিক্যাল ৰেশিও বিলাক পৰিৱৰ্তন নহয় যদি অড হয় মানে অযুগ্ম হয় তেতিয়া কি হয় sin টো cos লৈ গুচি যায় বা cos টো sin লৈ আহে tan টো cot লৈ গুচি যায় বা cot টো tan লৈ আহে sec টো cosec লৈ গুচি যায় বা cosec টো sec লৈ আহে কিন্তু ইভেন হোৱাৰ লগে লগে যুগ্ম হোৱাৰ লগে লগে ত্ৰিকোণমিতিক্যাল ৰেশিওটো কোনো ধৰণৰ পৰিৱৰ্তন নহয় তাৰমানে sec টো তোমাৰ sec হৈয়ে থাকিব sec 70 ডিগ্ৰী এতিয়া আমি চাম এতিয়া ASTC ৰ হয় আমি ইয়াত পজিটিভ হয় নে নেগেটিভ হয় আমি চাম কেটা 90 আছে 16 * 90 তাৰমানে 16 টা চাম 1 2 3 4 4 নম্বৰ এটো হৈছে 16 নম্বৰটো এটোই আহিব তাৰমানে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 তাৰমানে 4 নম্বৰ এটোত পাইছো না 4 হলে ইয়াতে হ'ব তো 4 4 গুণ 16 16 ঘন্টাও ইয়াতে পাব প্লাস বুলি কোনটা এটোত গুচি যাব এটোত তোমাৰ অল পজিটিভ চেক টো ইয়াত পজিটিভ হ'ব ইয়াত তাৰমানে চিন টো তোমাৰ পজিটিভ হ'ব এতিয়া এটো হল 5 নম্বৰটো তোমাৰ sin 2013 আছে এটো যদি 90 ৰে হৰণ কৰা 9 * 18 1 এটো তোমাৰ 2 to 3 নমাই দিব আকৌ 9 * 18 3 33 তাৰ মানে sin 22 * 90 plus 33 ডিগ্ৰী এতিয়া এটো ইভেন যুগ্ম হলে ত্ৰিকোণমিতিক্যাল ৰেশিওটো কোনো ধৰণৰ পৰিৱৰ্তন নহয় sin টো sin হৈ থাকিব sin 33 এতিয়া ইয়াত পজিটিভ হয় নে নেগেটিভ হয় আমি কি কৰিম ASTC হয় এটা 22 টা আহিব 1 2 3 4 1 1 2 3 4 নম্বৰ এটোত আহিছে তো 20 4 5 গুণ 20 20 তো এটোতে থাকিব 21 22 এটো 22 হল প্লাস বুলি কোৱা লগে এটোত গুচি আহিব এটোত কি পজিটিভ tan পজিটিভ আৰু cot পজিটিভ কিন্তু আমাৰ কি আছিল sin আছিল গতিকে এটো নেগেটিভ হ'ব ইয়াত তোমাৰ চিনটো নেগেটিভ হ'ব এতিয়া 6 নম্বৰটো 6 নম্বৰত কি আছে আমাৰ cot of -777 এতিয়া মই যে কৈছিলো তোমাক cot - θ - cot θ লিখিব পাৰো আমি এটা এটো যদি 90 ৰে হৰণ কৰো 8 9 গুণ 72 7 7 ৰ পৰা 2 বিয়োগ কৰিলে 5 57 তাৰ মানে 8 * 90 plus 57 লিখিব পাৰো এতিয়া আমাৰ এটো মাইনাস আছে এতিয়া এটো ইভেন যুগ্ম হলে ত্ৰিকোণমিতিক্যাল ৰেশিও কোনো ধৰণৰ পৰিৱৰ্তন নহয় cot টো cot হৈ থাকিব 57 এতিয়া আমি আকৌ চাম কোনটো কোৱাড্ৰেন্টত আছে কেটা আছে 8 টা 1 2 3 4 4 এটোত পৰিছে 8 তো এটোত পৰিব প্লাস বুলি কতে এটোত গুচি যাব এটোত অল পজিটিভ তাৰমানে cot টো পজিটিভ হ'ব এটো মাইনাস আছে আগতে গতিকে ইয়াত পজিটিভ হ'ব তাৰমানে গুটেই এটোতে কি হ'ব এটোৰ চিনটো নেগেটিভ হ'ব 6 নম্বৰ হল এবাৰ 7 টো চাম আমি 7 নম্বৰত আছে আমাৰ cosec -1208 cosec টো তোমাৰ cosec - θ - cosec θ লিখিছিলো এতিয়া এটো যদি আমি 90 ৰে হৰণ কৰো 90 * 90 এটো তোমাৰ 3 8 নামিল 90 * 180 8
সৰি এইটো 3 বাৰ যাব 9 3 27 270 তো 8 হ'ব 38 তাৰ মানে 13 into 90 plus 38 এতিয়া চাবা ইটো অড আছে মানে অযুগ্ম আছে 90 ৰ আগত যদি অযুগ্ম হয় ত্ৰিকোণমিতিক্যাল ৰেশিও বিলাক পৰিৱৰ্তন হয় কোসেকটো কলৈ আহিব সেকলৈ আহি যাব ইয়াত কিন্তু উলুটাটো নহয় দেই কোসেকৰ উলুটাটো নহয় কোসেকটো সেকলৈ গুচি আহে 38 এতিয়া ইয়াত আমাৰ কি হ'ব চাবা 13টা আছে 1 2 3 4 4 এটুত পৰিছে তাৰ মানে 12 টো এটু পৰিব আৰু 13 হোৱাৰ লগে এটুত যাব এটো 4 4 3 12 ইয়াত 12 ত পৰিব 13 হলে এটুত যাব আকৌ প্লাস আছে ন এটুত আহি যাব এটুত কি পজিটিভ সাইন আৰু সাইনৰ উলুটা কোসেক পজিটিভ ইয়াত আমাৰ কোসেক আছে নহয় সো ইয়াত পজিটিভ হ'ব তাৰ মানে এটো তোমাৰ কি হ'ব এটো নেগেটিভ হ'ব ইয়াৰ চিনটো 7 নম্বৰটো হ'ল আকৌ আমাৰ 8 নম্বৰটো চাম 8 নম্বৰত কি আছে cos of -1895 এতিয়া cos minus theta equal to cos theta আছিল সো ইয়াতো কি হ'ব cos of -1895 to cos 1895 হ'ব এটো যদি তুমি 90 ৰে হৰণ কৰা 1895 9 2 18 95 একবাৰ দিলে 5 নামি আহিব তাৰ মানে cos of 21 into 90 plus 5 লিখিব পাৰো তো এটো তোমাৰ অড আছে অযুগ্ম হলে এটো cos টো কি হৈ যায় sin হৈ যায় sin 5 এতিয়া তোমাৰ পজিটিভ নে নেগেটিভ আমি চাম 21 টা আছে 4 1 2 3 4 এটুত পৰিব 4 5 গুণ 20 তাৰমানে 20 টো এটুতে পৰিব 21 বুলি কওঁতে এটুত যাব আকৌ প্লাস আছে ন সো এটুত গুচি আহিব এটুত কি পজিটিভ সাইন পজিটিভ আৰু সাইনৰ উলুটা কোসেক পজিটিভ আমাৰ ওপৰত কি আছিল cos আছিল তাৰমানে ইয়াত সাইন আৰু কোসেক পজিটিভ তো ইয়াত এটো নেগেটিভ হ'ব তো 1 নম্বৰ কিটা আমাৰ হৈ গল এতিয়া আমি 2 নম্বৰটো চাম 2 নম্বৰ অংক কিটা চাম 2 নম্বৰত আছে আমাৰ ধনাত্মক সূক্ষ্মকোণৰ ত্ৰিকোণমিতীয় অনুপাত ৰূপে প্ৰকাশ কৰা 2 নম্বৰটো আছে তোমাৰ sin of 130 ডিগ্ৰী sin 130 ডিগ্ৰী তাৰ মানে সূক্ষ্মকোণ মানে কিমান 0 ৰ পৰা 90 ডিগ্ৰী 90 ডিগ্ৰীতকৈ সৰু বিলাকক আমি কি বুলি কওঁ সূক্ষ্মকোণ বুলি কওঁ এতিয়া এটো আমাৰ 90 প্লাস কি লিখিব পাৰো 30 আছে 40 লিখিব পাৰো ইয়াতে ইয়াৰ আগত 1 আছে বুলি যদি ধৰি লওঁ তাৰমানে সাইনটো কি হৈ যাব অযুগ্ম হলে cosলৈ গুচি যাব cos 40 ডিগ্ৰী এতিয়া এটো সাম ASTC সমান আমি সাম এটো 90 এটো আহি গল এটো সাইন পজিটিভ সাইনৰ উলটা কোসেক পজিটিভ আমাৰ সাইন আছিল ইয়াত পজিটিভ হ'ব তাৰপিছত 2 নম্বৰটো তোমাৰ sec 190 ডিগ্ৰী আছে এটো তুমি এনেকা লিখিব পাৰা sec 180 plus 10 লিখিব পাৰো 180 মানে কিমান 2 into 90 10 এতিয়া চাবা এটো যুগ্ম হলে ত্ৰিকোণমিতিক্যাল ৰেশিওটো কোনো ধৰণৰ পৰিৱৰ্তন হয় sec to sec হৈয়ে থাকিব sec 10 তাৰ মানে এতিয়া এটা দুটা প্লাস বুলি গলে এটুত আহিব এটু 10 আৰু কোঠে পজিটিভ আমাৰ কি আছিল sec আছিল গতিকে sec টো নেগেটিভ হ'ব মানে আমি 90 কে সৰু হিচাপত প্ৰকাশ কৰিব লাগে 2 নম্বৰটো হল আমাৰ 3 নম্বৰটো আছে আমাৰ cot 200 ডিগ্ৰী 200 মানে 180 plus 20 লিখিব পাৰো
180 মানে তোমাৰ 2 into 90 plus 20 এটা ইভেন হলে কি হয় 90 আগত ইভেন আছে যুগ্ম আছে তাৰ মানে পৰিৱৰ্তন হয় কড টু কড হৈ থাকিব এতিয়া চাবা এটা দুটা আহিল প্লাস বুলি কওঁতে এইটো 10 আৰু কড পজিটিভ সো এইটো পজিটিভ হ'ব 3 নম্বৰটো হ'ল আমাৰ এতিয়া আমি চাম 4 নম্বৰটো 4 নম্বৰত আমাৰ আছে cos 300 ডিগ্ৰী cos যদি 300 ডিগ্ৰী থাকে তেতিয়াহলে কি হ'ব এটো 360 minus 60 কৰিব পাৰো ন 360 পৰা 60 minus কৰিলে 300 হ'ব 360 মানে হ'ব তোমাৰ 4 into 90 ডিগ্ৰী minus 60 এতিয়া এটো ইভেন মানে যুগ্ম হলে পৰিৱৰ্তন নহয় cos 60 হৈ থাকিল এতিয়া 4টা আছে 1 2 3 4 মাইনাস বুলি কলে এটোতে থাকে এটোত কি পজিটিভ cos আৰু sec পজিটিভ মানে cos আছিল গতিকে এটো পজিটিভ হ'ব চিন 5 নম্বৰ তোমাৰ আছে cosec 420 cosec তুমি 360 plus কি লিখিব পাৰো 60 লিখিব পাৰো 360 লগত 60 যোগ কৰিলে 420 হ'ব এতিয়া 4 into 90 360 মানে এটো তোমাৰ ইভেন যুগ্ম কোনো ধৰণৰ পৰিৱৰ্তন নহয় cosec টু cosec হৈয়ে থাকিব এতিয়া মাত্ৰ আমি চাম কি ইয়াত চিনটো পজিটিভ হয় নে নেগেটিভ হয় 4টা হলে এটোত প্লাস বুলি কলে এটোত গুছি যাব এটোত অল পজিটিভ সো এটো পজিটিভ হ'ব 5 নম্বৰটো হৈ গল আমাৰ নেক্সট আমাৰ আছে 6 নম্বৰটো কি আছে sin 720 হলে আমি 890 ডিগ্ৰী minus 0 লিখিব পাৰো আৰু তেতিয়াহলে sin টো কি হৈ থাকিব sin 0 হৈ থাকিব কোনটোত পৰিব sin 0 লগত আৰু পজিটিভ নেগেটিভৰ কথা নাই আৰু এটো হৈ গল আমাৰ তাৰপিছত 7 নম্বৰটোত আহিব tan 620 এতিয়া 90 ৰে যদি হৰণ কৰা 7 কৰিলে কিমান হ'ব 7 9 61 হৈ যায় ন বা 6 যদি কৰো আমি 6 9 54 ন 12 বছৰ বিকলে 8 তাৰমানে 6 into 90 plus 80 লিখিব পাৰো 10 to 10 হৈয়ে থাকিব যুগ্ম হোৱাৰ কাৰণে এতিয়া চাবা পজিটিভ নে নেগেটিভ হয় 6টা আছে 1 2 3 4 5 6 আৰু প্লাস বুলি কলে এটোত গুছি আহিব এটো 10 আৰু কত পজিটিভ 10 আছিল সো এটো পজিটিভ হ'ল 7 নম্বৰটো আমাৰ হ'ল এতিয়া 8 টো চাবা 8 নম্বৰটো আছে তোমাৰ cos 1000 আছে এতিয়া 1000 ক 90 ৰে যদি হৰণ কৰো একবাৰ দিলে 90 হ'ব আকৌ একবাৰ দিলে 90 10 তাৰ মানে 11 into 90 plus 10 ডিগ্ৰী এতিয়া চাবা 11 into 90 তাৰ মানে এটো অযুগ্ম হোৱাৰ লগে লগে এটো cos টো কি হৈ যাব sin হৈ যাব এতিয়া চাবা তুমি কি হয় ইয়াত পজিটিভ নে নেগেটিভ হয় চাবা 11টা আছে নহয় 4টা ইয়াত হ'ব 8টা হলে ইয়াতে হ'ব
9 10 11 ইয়াত হ'ব আৰু প্লাছ বুলি কওঁতে এইটোত গুচি যাব এইটোত কি পজিটিভ cos আৰু sec পজিটিভ ইয়াত cos আছিল নহয় এইটো পজিটিভ হ'ব 8 নম্বৰটো হ'ল এতিয়া আমাৰ আহিব 9 নম্বৰটো 9 নম্বৰত কি আছে tan minus 3 to 0 আমি পাইছিলো tan minus theta equal to minus tan theta so ইয়াত tan minus 3 to 0 মানে 320 ডিগ্ৰী এটো minus tan 320 ডিগ্ৰী লিখিম এটো আমাৰ 360 পৰা কিমান বিয়োগ হ'ব 40 তাহলে 4 into 90 minus 40 লিখিব পাৰি এটা এটো ইভেন হলে তোমাৰ 10 to 10 হৈ থাকিব ইয়াতে এটা কি হয় চাবা পজিটিভ হয় নে নেগেটিভ হয় চাবা 1 2 3 4 টা হ'ব মাইনাস বুলি কলে ইয়াতে আহিব ইয়াতে থাকিব ইয়াত কি পজিটিভ cos আৰু sec পজিটিভ আমাৰ কি আছিল 10 আছিল সো এটো মাইনাস হৈ যাব এটা এইটো মাইনাস প্লাস হৈ যাব 10 40 ডিগ্ৰী 9 নম্বৰটো হ'ল আমাৰ এতিয়া আমি চাম 10 নম্বৰটো 2 নম্বৰ প্ৰশ্নটো শেষৰ প্ৰশ্ন এতিয়া 10 নম্বৰটো আমাৰ sec minus 945 ডিগ্ৰী sec minus theta হলে sec theta হৈ যায় এতিয়া মই যদি লিখো 10 into 90 তাৰমানে 900 90 লগত 10 পূৰণ কৰিলে 900 হ'ব আৰু এটো 45 টো যোগ কৰিব লাগিব এটা এটো ইভেন হোৱাৰ লগে লগে sec to sec হৈয়ে থাকিব তেতিয়া তোমাৰ কোনটো কোৱাড্ৰেন্টত আছে এতিয়া চাম আমি 4টা এটো 8টা হলে ইয়াতে থাকিব 9 10 10 বুলি কোৱাৰ লগে এটোত আহিব আৰু প্লাস আছে নহয় ইয়াতে থাকিব ইয়াতে কি পজিটিভ 10 আৰু কত কি আছিল sec নেগেটিভ এতিয়া আমাৰ 2 নম্বৰ প্ৰশ্নটো হৈ গল আমি এতিয়া 3 নম্বৰটো কৰিম 3 নম্বৰত আছে আমাৰ মান নিৰ্ণয় কৰা 3 নম্বৰ 1 টো আছে তোমাৰ মান উলিয়াব লাগে sin cube 120 ডিগ্ৰী এতিয়া এটো যদি আমি কৰো চাবা sin cube এটো 180 minus 60 লিখিব পাৰো 180 minus 60 লিখিব পাৰো না এটা এটো sin আমি কিউবটো ওপৰটো দিব পাৰো 2 into 90 লিখিলো minus 60 ইয়াতে কিউবটো দিলো এতিয়া চাবা এটো ইভেন হোৱাৰ লগে লগে 2 to ইভেন মানে sin to sin হৈ থাকিব sin 60 লিখিম এতিয়া যুগ্ম ইয়াতে কি হয় পজিটিভ হয় নে নেগেটিভ হয় আমি চাম দুটা আছে এটা দুটা মাইনাস বুলি কলে এটোতে থাকিব এটো sin পজিটিভ হয় তো sin আছিল আমাৰ পজিটিভ হ'ব sin 60 মানে √3/2 হ'ব 2 3টা মানে 8 হ'ব √3 তিনিটা হলে কিমান হ'ব √3 এনেকুৱা তিনিটা আছে √3 পূৰণ কৰিলে তোমাৰ 3 হ'ব 3√3/8 হ'ব এক নম্বৰটো হৈ গল এতিয়া 2 নম্বৰটো আছে আমাৰ cos square 135 ডিগ্ৰী cos square 135 ডিগ্ৰী এটো তোমাৰ কি হ'ব 180 পৰা আমি কি মাইনাস কৰিম 180 পৰা তুমি 135 টো মাইনাস কৰিছোৱা 45 তাৰমানে এতিয়া cos 2 into 90 লিখিলো minus 45 ডিগ্ৰী এই স্কয়াৰটো আমি ইয়াতে দিব পাৰো সব এইটো যুগ্ম হোৱাৰ লগে লগে ত্ৰিকোণমিতিক্যাল ৰেশিওটোৰ কোনো ধৰণৰ পৰিৱৰ্তন নহয় cos to cos হৈ থাকিব 45 কিন্তু আমি চাম এতিয়া এসটিসি হত কি হয় ইয়াত 1 2 দুটা মাইনাস বুলি কলতে ইয়াতে থাকিব ইয়াত কি পজিটিভ sin আৰু cosec পজিটিভ কিন্তু কি আছিল আমাৰ cos আছিল সো এটো নেগেটিভ হ'ব এতিয়া তোমাৰ cos 45 ৰ মান 1/√2 হেতু আমি জানো
এইটো হোল স্কোয়াৰ এটা স্কোয়াৰ থাকাৰ কাৰণে মাইনাসটো প্লাস হৈ যাব তাৰ মানে 1 স্কোয়াৰ মানে 1 √2 স্কোয়াৰ মানে 2 হৈ যাব 1/2 দুই নম্বৰটো হ'ল আমাৰ তিনি নম্বৰটো চাও এতিয়া তিনি নম্বৰত আছে আমাৰ 10 স্কোয়াৰ 330 ডিগ্ৰী এটো তুমি 360 পৰা 30 মাইনাস কৰিলে 330 পাবা এটা ইয়াতো তুমি এনেকা লিখিব পাৰা 4 * 90 - 30 লিখিব পাৰা স্কয়াৰটো মই ইয়াতে দি দিব পাৰো এটো ইভেন হোৱাৰ লগে লগে ফলনি নহয় 10 to 10 হৈ থাকিব কিন্তু সাম এতিয়া কি হয় 1 2 3 4 মাইনাস বুলি কতে এটোতে থাকিব cos আৰু sec আছিল কিমান ইয়াত আমি 10 আছিল সো এটো মাইনাস এটা 10 30 মান 1/√3 এটা মাইনাস অফ স্কয়ার কৰিলে এটো কি হ'ব প্লাস হ'ব মানে 1/√3 মানে √3 স্কয়ার মানে 3 1/3 পালো 3 নম্বৰটো আমাৰ হল 4 নম্বৰটো কি আছে চাও 4 নম্বৰটো আছে cosec square 300 degree plus sec square 300 degree এতিয়া এটা তোমাৰ cosec square 360 minus 60 360 পৰা 60 minus কৰিলে 300 পাবা এটো তো তুমি ঠিক তেনেকুৱা লিখিব পাৰা 360 পৰা 60 minus কৰিলে 300 পাবা 4 * 90 minus 60 এটো তুমি 4 * 90 minus 60 লিখিব পাৰো এফালে STC টো আকিলো তাৰ মানে এতিয়া ইভেন হোৱাৰ লগে cosec টো cosec হৈয়ে থাকিব কি হয় চাম কেটা আছে 4টা 1 2 3 4 মাইনাস বুলি গলে এটোতে থাকিব ইয়াত cos আৰু sec পজিটিভ cosec টো নেগেটিভ এফালে স্কয়াৰটো আমি ইয়াত দি দিলো ইয়াতেও তোমাৰ কি হ'ব 4টা মাইনাস বুলি গলে ইয়াত cos আৰু sec পজিটিভ sec আছে নহয় এটো পজিটিভ হ'ব আৰু এটো ইভেন কাৰণে sec টো sec হৈয়ে থাকিল 60 এতিয়া cosec 60 মান sin 60 মান আমি জানো √3/2 sin ৰ উলটা cosec 60 হলে 2/√3 cos 60 মান জানো cos 60 মান হাফ তো cos ৰ উলটা sec 60 হলে 2 মাইনাস অফ স্কয়ার কৰিলে কি হয় প্লাস হয় 2 স্কয়ার মানে 4 √3 স্কয়ার মানে 3 2 স্কয়ার মানে 4 এটো তোমাৰ এলসিয়াম ললে 3 হ'ব এটো 4 4 3 গুণ 12 16/3 পালো এটো আমি 4 নম্বৰটো আমাৰ হৈ গল এতিয়া আমাৰ 5 নম্বৰটো 5 নম্বৰটো আছে আমাৰ 5 নম্বৰটো কি আছে sin square 330 plus cos square 30 degree এটো তুমি sin square 360 minus কি লিখিব পাৰো 360 minus 30 লিখিব পাৰো cos square 30 sin square 4 * 90 degree minus 30 লিখিব পাৰো cos square 30 এটা ইভেন হোৱাৰ লগে লগে এটো যুগ্ম হোৱাৰ লগে sin টো sin হৈয়ে থাকিব এতিয়া আকৌ চাম আমি 1 2 3 4 আছে মাইনাস বুলি গলে এটোত থাকিব এটোত cos আৰু
sec পজিটিভ আছিল কিমান sin তো এটো নেগেটিভ হ'ব হলে স্কয়ার সাইডটো উঠাই দিলে ইয়াতে আৰু cos 30 মানটো আমি জানো cos 30 মান √3/2 হোল স্কয়ার দিলো এটা sin 30 মান 1/2 এটো স্কয়ার কৰিলে কিমান 3 হ'ব তলত 2 স্কয়ার কৰিলে 4 হ'ব তো মাইনাস স্কয়ার করলে প্লাস প্লাস হবে 1 স্কয়ার মানে 1 2 স্কয়ার মানে 4 3/4 1 plus 3 4/4 তার মানে তোমার 1 হবে 5 নম্বরটো হৈ গল এতিয়া আমি 6 নম্বৰটো চাম এতিয়া 6 নম্বৰটো যদি চাও cos 63 ডিগ্ৰী cos 27 ডিগ্ৰী sin 63 ডিগ্ৰী sin 27 ডিগ্ৰী এতিয়া আমি এটা ফৰ্মুলা পাম ইয়াৰ পিছত পাম আমি sin a plus b sin a minus b cos a plus b cos a minus b এই ফৰ্মুলাটো এটো আমি বহাই দিব পাৰো cos a cos b plus sin a sin b তোমালোকে যেতিয়া এটো আমি পঢ়িম তেতিয়া তোমালোকে এটো অংক নিজে কৰিব পাৰিবা এতিয়া 6 নম্বৰটো হল আমাৰ 7 নম্বৰটো যদি চাও আমি 7 নম্বৰ সাত নম্বৰত আমাৰ কি আছে sin square 210 ডিগ্ৰী cos square 30 ডিগ্ৰী minus cot square 45 ডিগ্ৰী এটো তোমাৰ sin square এটো 180 plus 30 cos square 30 degree minus cot square 45 degree এতিয়া চাবা 180 মানে 90 দুটা আছে প্লাস বুলি গলে এটুত গুছি আহিব ইয়াত কি পজিটিভ tan আৰু cot হে পজিটিভ আমাৰ কি আছে sin আছে সো sin টো নেগেটিভ হ'ব sin 30 ডিগ্ৰী কম এটা লাইন স্কিপ কৰিছো তাৰমানে 2 * 90 বুলি লিখা নাই আৰু 2 থাকাৰ কাৰণে sin টো sin হৈয়ে থাকিব এতিয়া এইটো তোমাৰ cos square 30 ডিগ্ৰী minus cot square 45 ডিগ্ৰী এতিয়া আমি ভ্যালু কিটা পুট কৰি দিম sin 30 মান হাফ cos 30 মান তোমাৰ √3/2 cot 45 মানে 1 এটো কৰিলে 1/4 হ'ব √3 মানে √3 স্কয়ার কৰিলে 3 হ'ব 2 স্কয়ার কৰিলে 4 minus 1 এটো তোমাৰ 4 হ'ব 3 একা 4 minus 1 4/4 1 minus 1 মানে 0 পাম এটো 7 নম্বৰ এনসারটো আমাৰ 0 8 নম্বৰটো চাম 8 নম্বৰটো আছে আমাৰ sin 300/10 135 10 330/sin 210 sec 420 degree by sec 315 degree এতিয়া এটা আমাৰ ইনটু হৈছে sin 360 minus 60 লিখিব পাৰো 10 180 minus 45 লিখিব পাৰো এটো 10 তুমি 360 minus 30 লিখিব পাৰা sin 180 plus 30 লিখিব পাৰা sec 360 plus 60 লিখিব পাৰা 420 পাম এতিয়া এটো তুমি 360 minus 45 কৰিলে 315 পাবা এতিয়া 360 মানে কি 4 * 90 4 * 90 হোৱাৰ লগে sin টো sin হৈয়ে থাকিব sin 60 এতিয়া চাবা 1 2 3 4 টা মাইনাস বুলি গলে ইয়াতে থাকিব ইয়াত cos আৰু sec পজিটিভ sin আছিল sin টো নেগেটিভ হ'ব 10 ত চাবা 180 মানে 2 * 90 10 to 10 হৈয়ে থাকিব 45 কিন্তু ইয়াত পজিটিভ হয় নে নেগেটিভ হয় আমি চাম দুটা 180 হলে ইয়াত আহিব মাইনাস বুলি গলে হেতুতে থাকিব ইয়াত sin আৰু
cosec positive, tan to negative হ'ব। ইয়াতো তোমাৰ 4 into 90 4 into 90 হোৱাৰ লগে tan to tan হৈয়ে থাকিব। 1 2 3 4টা আছে মাইনাস বুলি ক'লে ইয়াতে থাকিব। ইয়াত cos আৰু sec আছিল, ইয়াতে আছে আমাৰ tan। ইয়াতো তোমাৰ 2 into 90 তাৰমানে sin to sin হৈয়ে থাকিব। এটা দুটা প্লাস বুলি ক'লে ইয়াতে আহিব। ইয়াত tan আৰু cot positive sin আছিল, sin to negative হ'ব। ইয়াতে তোমাৰ 4 into 90 হোৱাৰ লগে sec to sec হৈয়ে থাকিব 60 1 2 3 4 5 প্লাস বুলি ক'লে ইয়াত গুচি যাব। ইয়াত all positive sec to sec positive। ইয়াত তোমাৰ sec to sec হৈয়ে থাকিব কাৰণ 4 into 90 হৈ আছে তো 45 তাৰমানে 360 1 2 3 4টা মাইনাস বুলি ক'লে এইটো থাকিব। ইয়াত cos আৰু sec positive তাৰমানে sec আছে positive হ'ব। ইয়াতে তোমাৰ sin 60 মান √3/2 tan 45 ৰ মান 1 এটো তোমাৰ tan 30 মান 1/√3 sin 30 মান হাফ sec 60 cos 60 মান হাফ cosৰ উলটা sec 60 মান 2 হ'ব। cos 45 মানে 1/√2 sec 45 হলে √2 হ'ব। তে এইটো মাইনাস প্লাস হৈ যাব তাৰমানে √3/2 তলৰ একটো নালাগে আমাক এইটো মাইনাস প্লাস হৈ যাব। এইটো কি হৈছে 1/√3 হৈছে তো দুইটো ওপৰত গুচি যাব। ইয়াতে তোমাৰ 2/√2 হৈ আছে চাবা এইটো কাটা যাব এইটো √3 কাটা যাব থাকিল কিমান 2/√2 তাৰমানে 2 টোক আমি √2 দুটা বুলি লিখিব পাৰো √2 into √2 বুলি লিখি তলত √2 এটা কাটা যাব তাৰ √2 থাকি যাব। 8 নম্বৰটো আমাৰ হৈ গ'ল। এতিয়া লাষ্ট শেষৰ অংকটো আমি কৰিম 3 নম্বৰৰ 9টো। তিনি নম্বৰ 9টোত আছে আমাৰ tan 495 degree by cot 855 degree। এইটো তুমি 495ক 90 ৰে যদি হৰণ কৰা 5 নম্বৰ কিমান 45 তাৰমানে 5 into 90 plus 45 লিখিব পাৰা। আৰু এতিয়া cot এইটো 855ক 90 ৰে হৰণ কৰা 9 9 81 এইটো 45 9 into 90 plus 45 লিখিব পাৰো। এতিয়া চাবা এইটো অযুগ্ম হোৱাৰ লগে লগে tan to cot হৈ আহিব cot আৰু আমাৰ ASTC মতে কি হ'ব কেইটা 90 পাঁচটা আছে 1 2 3 4 5 প্লাস বুলি ক'লে ইয়াতে আহিব। ইয়াত sin আৰু cosec পজিটিভ আছিল কি tan এটো নেগেটিভ হ'ব। ইয়াতো এটো অযুগ্ম হোৱাৰ লগে cot to tan হৈ আহিব। ইয়াতে আমি চাম 9টা আছে 4টাত এটো হ'ব 8টাতো এটো হ'ব 9টা হোৱাৰ লগে এটোত গুচি যাব। তাৰপিছত প্লাস আছে ইয়াতে আহিব। ইয়াত sin আৰু cosec cot আছিল এটো নেগেটিভ হ'ব। তো cot 45 মানে 1 tan 45 মানে 1 মাইনাস কাটা গ'ল 1/1 মানে 1। গতিকে আমাৰ 3 নম্বৰ অংককিটা শেষ হৈ গ'ল। আজিৰ ভিডিঅ'টোত আমাৰ এইখিনি আছিল। আমি নেক্সট ক্লাছত আমি বাকি অংককিটা কৰিম। আৰু যদিহে তুমি চেনেলটো প্ৰথমবাৰৰ বাবে চাইছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰি দিবা।